আমাৰ ইয়াত যিমানে নকৰক কিয় দিল্লীত গৈ ধৰ্ণা দিব নোৱাৰে এইটো লৈ পেলাই এতিয়া পশ্চিমবংগত শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে। ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালি কৰি দিছে। টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয়, আপোনালোকতো ভাগ্যৱান যে ফিল্টাৰ হ'ল। মই কিবা কিবি কৰি দিছোঁ, তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ, টিউটৰটোও খালি কৰি দিয়ে। আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰিব, কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি। এইটো আমাৰ ভিতৰত নহয়। আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব, পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই দিব। আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায়। এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে। মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে। আপোনালোকে বুজি পায়। মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে NCT পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ শিক্ষক হ'ব নোৱাৰে। কিয় আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি যাওকচোন। আজিওতো স্কুল আছিলে, আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট কৰি মোৰ মনটো খুব দুখ লাগে। আপোনালোক ক'ত কৰি আছিল ভাবক। আজিতো চৰকাৰে 1 টকা নাছিল, আজিতো কিবা এটাতো আহিলে। যি আহিলে এইখিনি ভগৱানক কৃতজ্ঞতা দিয়ক, দি পেলাই থাকক। যিটো কাম আইনে নকৰে, আপোনালোকতো শিক্ষক গুগল কৰি চাব পাৰে নহয়। মই মিছা কথাটো ক'ব নন কোৱালিফাই সেইখিনি কৰি দিব, সেইখিনি মই কৈ দিছোঁ। আপোনালোকে টেট দিয়ক, কিবা NCT কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল, শিক্ষক হ'ব লাগিছিল, সেইখিনিক মই কৰি দিম। কিন্তু টিউটৰ শিক্ষক কি আছে, যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম। সেই টেটটো বাহিৰ হ'ব নোৱাৰে নহয়, টেটটো ভিতৰ হ'ব লাগিব। অহাবাৰ টেটত এপিয়াৰ কৰক। প্ৰত্যেক বছৰে টেট হয়, অহাবাৰ টেটত এপিয়াৰ কৰক। কি কৰিম এতিয়া? কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা, যিটো কামত আপোনালোক লাগি আছে। নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালি কৰি দিছে। টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয়, আপোনালোকতো ভাগ্যৱান যে ফিল্টাৰ হ'ল। মই কিবা কিবি কৰি দিছোঁ, তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ, টিউটৰটোও খালি কৰি দিয়ে। আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰিব, কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি। এইটো আমাৰ ভিতৰত নহয়। আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব, পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই দিব। আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায়। এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে। মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে। আমাৰ ইয়াত যিমানে নকৰক কিয় দিল্লীত গৈ ধৰ্ণা দিব নোৱাৰে। এইটো লৈ পেলাই এতিয়া পশ্চিমবংগত শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে। ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালি কৰি দিছে। টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয়, আপোনালোকতো ভাগ্যৱান যে ফিল্টাৰ হ'ল। মই কিবা কিবি কৰি দিছোঁ, তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ, টিউটৰটোও খালি কৰি দিয়ে। আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰিব, কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি। এইটো আমাৰ ভিতৰত নহয়। আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব, পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই দিব। আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায়। এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে। মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে। আপোনালোকে বুজি পায়। মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে NCT পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ শিক্ষক হ'ব নোৱাৰে। কিয় আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি যাওকচোন। আজিওতো স্কুল আছিলে, আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট কৰি মোৰ মনটো খুব দুখ লাগে। আপোনালোক ক'ত কৰি আছিল ভাবক। আজিতো চৰকাৰে 1 টকা নাছিল, আজিতো
কিবা এটাতো আহিলে যি আহিলে এইখিনি ভগৱানক কৃতজ্ঞতা দিয়ক, দি পেলাই থাকক। যিটো কাম আইনে নকৰে, আপোনালোকতো শিক্ষক, গুগল কৰি চাব পাৰে নহয়। মই মিছা কথাটো ক'ব কোৱালিফাই সেইখিনি কৰি দিব, যিখিনি সেইখিনি মই কৈ দিছোঁ। আপোনালোকে টেট দিয়ক, কিবা এনচিটি কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল, শিক্ষক হ'ব লাগিছিল, সেইখিনিক মই কৰি দিম। কিন্তু টিউটৰ শিক্ষক কি আছে, যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম। সেই টেটটো বাহিৰ হ'ব নোৱাৰে ন, টেটটো ভিতৰ হ'ব লাগিব। অহাবাৰ টেটত এপিয়াৰ কৰক, প্ৰত্যেক বছৰে টেট হয়, অহাবাৰ টেটত এপিয়াৰ কি কৰিম এতিয়া? কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা, যিটো কামত আপোনালোক লাগি আছে। নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে। টেট আৰু এনচিটি কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয়। আপোনালোকতো ভাগ্যৱান যে টিউটাৰ হ'ল, মই কিবা কিবি কৰি দিছোঁ। তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ, টিউটৰটোও খালী কৰি দিম। আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে, কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি। এইটো আমাৰ ভিতৰত নহয়। আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব, পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থা এনেকুৱা। আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পোৱা। এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে। মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে। আইন আমাৰ ইয়াত যিমানে নকৰক কিয় উল্লেখ্য ধৰ্ণা দিছে, এইটো লৈ পেলাই এতিয়া পশ্চিমবংগত শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে। ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে। টেট আৰু এনচিটি কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয়। আপোনালোকতো ভাগ্যৱান যে টিউটাৰ হ'ল, মই কিবা কিবি কৰি দিছোঁ। তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ, টিউটৰটোও খালী কৰি দিম। আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে, কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি। এইটো আমাৰ ভিতৰত নহয়। আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব, পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থা এনেকুৱা। আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পোৱা। এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে। মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে। আপোনালোকে বুজি পায়। মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে এনচিটি পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'লে শিক্ষক হ'ব নোৱাৰে। কিয় আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি যাওকচোন। আজিওতো স্কুল আছিলে, আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট কৰিব নকৰি। মোৰ মনটো খুব দুখ লাগে। আপোনালোক ক'ত কৰি আছিল ভাবক। আজিতো চৰকাৰে 1 টকা নাছিল, আজিতো কিবা এটাতো আহিলে। যি আহিলে এইখিনি ভগৱানক কৃতজ্ঞতা দিয়ক, দি পেলাই থাকক। যিটো কাম আইনে নকৰে, আপোনালোকতো শিক্ষক, গুগল কৰি চাব পাৰে নহয়। মই মিছা কথাটো ক'ব কোৱালিফাই সেইখিনি কৰি দিব, যিখিনি সেইখিনি মই কৈ দিছোঁ। আপোনালোকে টেট দিয়ক, কিবা এনচিটি কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল, শিক্ষক হ'ব লাগিছিল, সেইখিনিক মই কৰি দিম। কিন্তু টিউটৰ শিক্ষক কি আছে, যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম। সেই টেটটো বাহিৰ হ'ব নোৱাৰে ন, টেটটো ভিতৰ হ'ব লাগিব। অহাবাৰ টেটত এপিয়াৰ কৰক, প্ৰত্যেক বছৰে টেট হয়, অহাবাৰ টেটত এপিয়াৰ কি কৰিম এতিয়া? কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা, যিটো কামত আপোনালোক লাগি আছে। নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে। টেট আৰু এনচিটি কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয়। আপোনালোকতো ভাগ্যৱান যে টিউটাৰ হ'ল, মই কিবা কিবি কৰি দিছোঁ। তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ, টিউটৰটোও খালী কৰি দিম। আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে, কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি। এইটো আমাৰ ভিতৰত নহয়।
আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকতা আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আমাৰ ইয়াত যিমানে নকৰক উল্লেখযোগ্য ধৰ্ণা দিছে এইটো লৈ পেলাই এতিয়া পশ্চিমবংগৰ শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয় আপোনালোকৰ ভাগ্যৱান যে টিউটাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰিব কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকতা আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আপোনালোকে বুজি পায় মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে NCT পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ শিক্ষক হ'ব নোৱাৰে কিয় আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি চাওকচোন আজিওতো স্কুল আছিলে আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট কৰি মোৰ মনটো খুব দুখ লাগে আপোনালোক ক'ত কৰি আছিল ভাবক আজিতো চৰকাৰে 1 টকা নাছিল আজিতো কিবা এটাতো আহিলে যি আহিলে এইখিনি ভগৱানৰ কৃতজ্ঞতা দিয়ক দি পেলাই থাকক যিটো কাম আইনে নকৰে আপোনালোকতো শিক্ষক গুগল কৰি চাব পাৰে নহয় মই মিছা কথাটো ক'ব নন কোৱালিফাই সেইখিনি কৰি দিব যিখিনি সেইখিনি মই কৈ দিছোঁ আপোনালোকে টেট দিয়ক কিবা NCT কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল শিক্ষক হ'ব লাগিছিল সেইখিনিক মই কৰি দিম কিন্তু টিউটৰ শিক্ষক কি আছে যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম সেই টেটটো বাহিৰ হ'ব নোৱাৰে ন টেটটো ভিতৰ হ'ব লাগিব অহাবাৰ টেটত এপিয়াৰ কৰক প্ৰত্যেক বছৰে টেট হয় অহাবাৰ টেটত এপিয়াৰ কি কৰিম এতিয়া কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা যিটো কামত আপোনালোক লাগি আছে নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয় আপোনালোকৰ ভাগ্যৱান যে টিউটাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰিব কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকতা আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আমাৰ ইয়াত যিমানে নকৰক উল্লেখযোগ্য ধৰ্ণা দিছে এইটো লৈ পেলাই এতিয়া পশ্চিমবংগৰ শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয় আপোনালোকৰ ভাগ্যৱান যে টিউটাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰিব কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকতা আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে
আপোনালোকে বুজি পায় মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে NCT পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ শিক্ষক হ'ব নোৱাৰে। যদিও আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি চাওকচোন, আজিওতো স্কুল আছিলে, আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট কৰিব নকৰি মোৰ মনটো খুব দুখ লাগে। আপোনালোক ক'ত কৰি আছিল ভাবক, আজিতো চৰকাৰে 1 টকা নাছিল, আজিতো কিবা এটাতো আহিলে, যি আহিলে এইখিনি ভগৱানক কৃতজ্ঞতা দিয়ক, দি পেলাই থাকক। যিটো কাম আইনে নকৰে, আপোনালোকতো শিক্ষক, গুগল কৰি চাব পাৰে নহয়, মই মিছা কথাটো ক'ব নন কোৱালিফাই সেইখিনি কৰি দিব, সেইখিনি মই কৈ দিছোঁ। আপোনালোকে টেট দিয়ক, কিবা NCT কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল, শিক্ষক হ'ব লাগিছিল, সেইখিনিক মই কৰি দিম, কিন্তু টিউটৰ শিক্ষক কি আছে, যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম। সেই টেটটো বাহিৰ হ'ব নোৱাৰে ন, টেটটো ভিতৰ হ'ব লাগিব। অহাবাৰ টেটত এপিয়াৰ কৰক, প্ৰত্যেক বছৰে টেট হয়, অহাবাৰ টেটত এপিয়াৰ কি কৰিম এতিয়া? কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা, যিটো কামত আপোনালোক লাগি আছে। নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে। টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয়, আপোনালোকতো ভাগ্যৱান যে টিউটাৰ হ'ল, মই কিবা কিবি কৰি দিছোঁ, তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ, টিউটৰটো খালী কৰি দিম। আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে, কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি, এইটো আমাৰ ভিতৰত নহয়। আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব, পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই, কেতিয়াবা মোৰো অৱস্থাই এনেকুৱা। আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায়। এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনোতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে। মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে। আইন আমাৰ ইয়াত যিমানে নকৰক কিয় দিল্লীত গৈ ধৰ্ণা দিছে, এইটো লৈ পেলাই এতিয়া পশ্চিমবংগত শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে। ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে। টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয়, আপোনালোকতো ভাগ্যৱান যে টিউটাৰ হ'ল, মই কিবা কিবি কৰি দিছোঁ, তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ, টিউটৰটো খালী কৰি দিম। আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে, কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি, এইটো আমাৰ ভিতৰত নহয়। আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব, পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই, কেতিয়াবা মোৰো অৱস্থাই এনেকুৱা। আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায়। এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনোতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে। মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে। আপোনালোকে বুজি পায়, মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে NCT পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ শিক্ষক হ'ব নোৱাৰে। যদিও আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি চাওকচোন, আজিওতো স্কুল আছিলে, আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট কৰিব নকৰি মোৰ মনটো খুব দুখ লাগে। আপোনালোক ক'ত কৰি আছিল ভাবক, আজিতো চৰকাৰে 1 টকা নাছিল, আজিতো কিবা এটাতো আহিলে, যি আহিলে এইখিনি ভগৱানক কৃতজ্ঞতা দিয়ক, দি পেলাই থাকক। যিটো কাম আইনে নকৰে, আপোনালোকতো শিক্ষক, গুগল কৰি চাব পাৰে নহয়, মই মিছা কথাটো ক'ব নন কোৱালিফাই সেইখিনি কৰি দিব, সেইখিনি মই কৈ দিছোঁ। আপোনালোকে টেট দিয়ক, কিবা NCT কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল, শিক্ষক হ'ব লাগিছিল, সেইখিনিক মই কৰি দিম, কিন্তু টিউটৰ শিক্ষক কি আছে, যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম। সেই টেটটো বাহিৰ হ'ব নোৱাৰে ন, টেটটো ভিতৰ হ'ব লাগিব। অহাবাৰ টেটত এপিয়াৰ কৰক, প্ৰত্যেক বছৰে টেট হয়, অহাবাৰ টেটত এপিয়াৰ কি কৰিম এতিয়া? কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা, যিটো কামত আপোনালোক লাগি আছে। নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে।
টেট আৰু NCT কোৱালিফিকেশ্যন বাদ দি শিক্ষকে নহয় আপোনালোকে ভাগ্যৱান যে ফিল্টাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি দিম আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আমাৰ ইয়াত যিমানে নকৰক উল্লেখযোগ্য ধৰ্ণা দিছে এইটো লৈ পেলাই এতিয়া পশ্চিমবংগৰ শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ দি শিক্ষকে নহয় আপোনালোকে ভাগ্যৱান যে ফিল্টাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি দিম আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আপোনালোকে বুজি পায় মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে NCT পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ শিক্ষক হ'ব নোৱাৰে কিয় আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি যাওকচোন আজিওতো স্কুল আছিলে আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট কৰি মোৰ মনটো খুব দুখ লাগে আপোনালোক ক'ত কৰি আছিল ভাবক আজিতো চৰকাৰে 1 টকা নাছিল আজিতো কিবা এটাতো আহিলে যি আহিলে এইখিনি ভগৱানক কৃতজ্ঞতা দিয়ক দি পেলাই থাকক যিটো কাম আইনে নকৰে আপোনালোকতো শিক্ষক গুগল কৰি চাব পাৰে নহয় মই মিছা কথাটো ক'ব নন কোৱালিফাই সেইখিনি কৰি দিব সেইখিনি মই কৰি দিছোঁ আপোনালোকে টেট দিয়ক কিবা NCT কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল শিক্ষক হ'ব লাগিছিল সেইখিনিক মই কৰি দিম কিন্তু টিউটৰ শিক্ষক কি আছে যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম সেই টেটটো বাহিৰ হ'ব নোৱাৰে ন টেটটো ভিতৰ হ'ব লাগিব অহাবাৰ টেটত এপিয়াৰ কৰক প্ৰত্যেক বছৰে টেট হয় অহাবাৰ টেটত এপিয়াৰ কি কৰিম এতিয়া কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা যিটো কামত আপোনালোক লাগি আছে নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ দি শিক্ষকে নহয় আপোনালোকে ভাগ্যৱান যে ফিল্টাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি দিম আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আমাৰ ইয়াত যিমানে নকৰক উল্লেখযোগ্য ধৰ্ণা দিছে এইটো লৈ পেলাই এতিয়া পশ্চিমবংগৰ শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ দি শিক্ষকে নহয় আপোনালোকে ভাগ্যৱান যে ফিল্টাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি দিম আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয়
আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আপোনালোকে বুজি পায় মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে NCT পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ শিক্ষক হ'ব নোৱাৰে কিয় আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি চাওকচোন আজিওতো স্কুল আছিলে আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট নকৰি মোৰ মনটো খুব দুখ লাগে আপোনালোক ক'ত কৰি আছিল ভাবক আজিতো চৰকাৰে 1 টকা নাছিল আজিতো কিবা এটাতো আহিলে যি আহিলে এইখিনি ভগৱানৰ কৃতজ্ঞতা দিয়ক দি পেলাই থাকক যিটো কাম আইনে নকৰে আপোনালোকতো শিক্ষক গুগল কৰি চাব পাৰে নহয় মই মিছা কথাটো ক'ব সেইখিনি কৰি দিব যিখিনি সেইখিনি মই কৈ দিছোঁ আপোনালোকে তেল দিয়ক NCT কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল শিক্ষক হ'ব লাগিছিল সেইখিনিক মই কৰি দিম কিন্তু টিউটৰ শিক্ষক কি আছে যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম টেটটো বাহিৰ হ'ব নোৱাৰে ন টেটটো ভিতৰ হ'ব লাগিব অহাবাৰ টেটত এপিয়াৰ কৰক প্ৰত্যেক বছৰে টেট হয় অহাবাৰ টেটত এপিয়াৰ কি কৰিম এতিয়া কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা যিটো কামত আপোনালোক লাগি আছে নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয় আপোনালোকতো ভাগ্যৱান যে টিউটাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আমাৰ ইয়াত যিমানে নকৰক দিল্লীত গৈ ধৰ্ণা দিছে এইটো লৈ পেলাই এতিয়া পশ্চিমবংগত শিক্ষামন্ত্ৰীৰ অৱস্থা দেখিছে ত্ৰিপুৰাত 6,000 শিক্ষকৰ নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয় আপোনালোকতো ভাগ্যৱান যে টিউটাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থাই নিব আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পায় এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি চাকৰিত আছে আপোনালোকে বুজি পায় মিটিঙত সিদিনাখন মই বুজাই দিছোঁ যে টেট শিক্ষক মানে NCT পাছ নকৰিলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ শিক্ষক হ'ব নোৱাৰে কিয় আপোনালোকে স্কুল কলেজ নকৰি নোহোৱা কাম এটা কৰি চাওকচোন আজিওতো স্কুল আছিলে আপোনালোকে ইয়াত আহি পেলাই সময় নষ্ট নকৰি মোৰ মনটো খুব দুখ লাগে আপোনালোক ক'ত কৰি আছিল ভাবক আজিতো চৰকাৰে 1 টকা নাছিল আজিতো কিবা এটাতো আহিলে যি আহিলে এইখিনি ভগৱানৰ কৃতজ্ঞতা দিয়ক দি পেলাই থাকক যিটো কাম আইনে নকৰে আপোনালোকতো শিক্ষক গুগল কৰি চাব পাৰে নহয় মই মিছা কথাটো ক'ব সেইখিনি কৰি দিব যিখিনি সেইখিনি মই কৈ দিছোঁ আপোনালোকে তেল দিয়ক NCT কোৱালিফিকেশ্যন যিখিনি ভুলতে টিউটৰ হ'ল শিক্ষক হ'ব লাগিছিল সেইখিনিক মই কৰি দিম কিন্তু টিউটৰ শিক্ষক
কি আছে যদি কোৱালিফিকেশ্যন সম্পূৰ্ণ আছে তো মই কৰি দিম সেই টেটটো বাহিৰ হ'ব নোৱাৰে ন টেটটো ভিতৰ হ'ব লাগিব অহাবাৰ টেটত এপিয়াৰ কৰক প্ৰত্যেক বছৰে টেট হয় অহাবাৰ টেটত এপিয়াৰ কি কৰিম এতিয়া কথাখিনি মুঠতে আপোনালোকৰ এইখিনিও যাব কেতিয়াবা যিটো কামত আপোনালোক লাগি আছে নিযুক্তিয়ে সুপ্ৰিম কোৰ্টে খালী কৰি দিছে টেট আৰু NCT কোৱালিফিকেশ্যন বাদ শিক্ষকে নহয় আপোনালোকৰ ভাগ্যৱান যে টিউটাৰ হ'ল মই কিবা কিবি কৰি দিছোঁ তাকো যদি কোৰ্টত গম পায় যে ইলিগেলি টিউটৰ কৰিছোঁ টিউটৰটো খালী কৰি দিম আপোনালোকক মই পেপাৰত দেখি ভগৱানেও নোৱাৰে কাৰণ সদনত সংসদত ওলোৱা কাম সংসদেই কৰিব পাৰি এইটো আমাৰ ভিতৰত নহয় আপোনালোকে এইবিলাক কৰি পেলাই মোক বিপদত পেলাব পিছত কোৰ্টে ধৰিব যে তুমি টিউটৰ কোন আইনত দিলা বুলি কৈ পেলাই কেতিয়াবা মোৰো অৱস্থা এনেকুৱা আপোনালোকে কিমান ডাঙৰ অগ্নিৰ লগত খেলি আছে নিজে বুজি পোৱা এতিয়াওতো 13 চনৰ প্ৰাদেশিকৃত আইনোতো হাইকোৰ্টে কেঞ্চেল কৰি থৈ দিছে মইতো কথাটো নুশুনা ভাও জুৰিহে মানুহখিনি